গৌৰীপুৰত এগৰাকী অসহায় পিতৃয়ে সহায় বিচাৰি ঘূৰি ফুৰিছে আইনৰ দুৱাৰে দুৱাৰে। ২৫ তাৰিখে গৌৰীপুৰ ভাঙৰত এটি পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এটি 10 বছৰীয়া কণমানিয়ে ৰাস্তাৰ কাষেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা AS17G1446 বাইকখনে দ্ৰুতগতিত আহি খুন্দা মৰাৰ অভিযোগ। স্থানীয় ৰাইজে বাইক আটক কৰিবলৈ সক্ষম হয় যদিও চালকজনে পলাই যায়। কণমানিজনে ইতিহাত আৰু এখন ভৰিত গুৰুতৰ আঘাত পোৱাৰ লগতে পেটত সৰু ছিদ্ৰ হোৱা বুলি জনাই দিয়ে। কণমানিজনৰ অৱস্থা অতি সংকটজনক আৰু বৰ্তমানে চিকিৎসালয়ত ভৰ্তি আছে বুলি পৰিয়ালে জনাইছে। কণমানি শিশুটোৰ পিতৃয়ে বহিৰাজ্যত কৰ্মৰত আছিল। আজি নিজ বাসগৃহত উপস্থিত হৈ এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হৈছে আৰক্ষী থানাত। বৰ্তমানে দুৰ্ভগীয়া পৰিয়ালটোৱে প্ৰশাসনৰ পৰা বিচাৰিছে সহায়। ঘটনা সন্দৰ্ভত তদন্ত আৰু সহায় বিচাৰি কাটৰ আহ্বান পিতৃ। গৌৰীপুৰৰ পৰা নিৰঞ্জন প্ৰধানী ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ঘটনাটা মানে মোর বেটাটা আর কি মোটামুটি 9-10 বছর বয়স। তো টিউশন যাবার ধরছে সন্ধেবেলা, এই গাড়ি অ্যাক্সিডেন্ট করে দিয়েছে বাইক। তারপর মুই তো বাড়িতে না আসলুম, বেরিয়ে গেছিলাম, রাইতে যাচ্ছুম। আসার পরে এলা সকালে আজকে সকালে কেস দিবে। এটা মোটামুটি 25 তারিখ সন্ধে 5টা থেকে 6টা পর্যন্ত আর কি। ঘটনাটা মোটামুটি আপনার ভাঙার পার বলি কয়, মানে বাচ্চাটা টিউশন যাওয়া ধরছে, ওর মা নিয়ে বা সাথে নিয়ে যাওয়া ধরছে, বাইক এসে একদম লাগে দিচ্ছে, একদম সাইডের মধ্যে এসে লাগে দিচ্ছে, রং সাইডের মধ্যে। বাইকটা মানে কোন ফলাফল আইছে? ধুবড়ির থেকে আইয়েছিল আর কি গরুপুরা। মানে ধৈর্য গতি আছিল, হ্যাঁ বাইক পুরা স্পিডত আছিল গাড়ীটো। এতিয়া আপোনাৰ ল'ৰাজনৰ অৱস্থা কেনেকুৱা? ল'ৰাটোৰ অৱস্থা ঝগড়াপাৰ হস্পিটেলত আছে, ভৰ্তি আছে। হয় ভৰ্তি কৰা, বহুত বেয়া। কি হৈছে? ক্ষতি হৈছে মানে এই ভৰিটো এতিয়া পূৰা ভাঙি গৈছে আৰু হাত ভাঙি গৈছে আৰু পেটত মানে কাটা গৈছে, ফুটি গৈছে, কপালত মাথাত তাত চুট পাইছে। বাইকখন এতিয়া পোৱা যাচ্ছে? বাইকখন তাতে আছে আৰু মানুহটো নাই, পলাই গৈছে, মানুহজন পলাইছে। এই ক্ষেত্ৰত কি ক'ব? প্ৰশাসনক কি জনাব? চেষ্টা জানি মোর ন্যায় আর কি নিয়ে মানে যেটা উচিত বিচার হয় আর কি, ওটা যাতে করে আর কি।